হেল্ল' এভৰিৱান নেপালত বৰ্তমান ষ্টুডেণ্টে প্ৰটেষ্ট কৰি আছে আৰু নেপালত কি হৈ আছে নেপালত ফেচবুক টুইটাৰ ইউটিউব ইনষ্টাগ্ৰাম যিমান ছ'চিয়েল মিডিয়া আছে সব বেন বৰ্তমান চ' একচুৱেলি নেপালত কি হৈ আছে এই ভিডিঅ'ত মই জনাবলৈ লৈছোঁ ভালকৈ শুনিবা অভাৰ দেন 20 ষ্টুডেণ্ট ইতিমধ্যে ডেথ হৈ গৈছে যোৱাকালিৰ পৰা মই যেতিয়া নিউজ পেপাৰ চাই আছিলোঁ দ্য হিন্দু হওক দ্য টেলিগ্ৰাম হওক বা দ্য ইণ্ডিয়ান এক্সপ্ৰেছ হওক যিমান নিউজ পেপাৰ আছে চবতে নেপালত প্ৰটেষ্ট বা নেপালত ইমান ষ্টুডেণ্ট ডেথ হৈ গ'ল বা নেপালত ছ'চিয়েল মিডিয়া বেন কিয় বেন হৈছে কি হৈ আছে জানেনে একচুৱেল ৰিজনটো মেক্সিমাম মানুহে নাজানে একচুৱেল ৰিজন আৰু মই যেতিয়া আজি প্ৰশান্ত ছাৰৰ নিউজ পেপাৰ এনালাইচিছ চাই আছিলোঁ তেতিয়া মই ন'টিছ কৰিছোঁ যে ছাৰে কৈছে 19 ষ্টুডেণ্ট ডেথ হৈ গৈছে বাট মই যেতিয়া চাৰ্চ কৰিছোঁ অভাৰ দেন 20 ষ্টুডেণ্ট বৰ্তমানলৈকে ডেথ হৈ গৈছে কিয় ডেথ হৈছে যেতিয়া প্ৰটেষ্ট কৰিব ষ্টুডেণ্ট ওলাই আহিছে তেতিয়া আৰ্মিৰ লগত বা পুলিচৰ লগত নেপাল আৰ্মি নেপাল পুলিচৰ লগত সংঘাত হৈছে সেই সংঘাতত ডেথ হ'বলগীয়া বা মৃত্যু সাৱটি ল'ব লগা হৈছে ষ্টুডেণ্ট জেন জি আমি যেনেকৈ জেন জি বুলি কওঁ বৰ্তমানৰ জেনেৰেশ্যন জেন জেড জেন জি কোৱা আৰু এই প্ৰটেষ্টটো হোৱাৰ মেইন ৰিজনটো হ'ল আনএমপ্লয়মেণ্ট সেইটো ফাৰ্ষ্ট ৰিজন আৰু তাৰে ভিতৰত এটা মেইন কথা ওলাই আহিছে মই যেতিয়া মোৰ ফ্ৰেণ্ডক মই নেপালীত যেতিয়া প্ৰটেষ্ট কৰি আছে সেইবোৰ মই দিলোঁ ফুটেজ সি জনালে যে নেপালৰ যিখিনি পলিটিচিয়ান আছে সেইবোৰ পলিটিচিয়ানৰ মেইন ৰিজনটো শুনিবা দেই নেপালৰ যিবোৰ পলিটিচিয়ান আছে সেই পলিটিচিয়ানৰ ল'ৰা ছোৱালী বাহিৰত এয়াশী জীৱন গোল্ডেন লাইফ মানে একদম ডায়মণ্ড লাইফ গোল্ডেন লাইফ একদম পুৰা এনজয় লাইফ কৰি আছে বাহিৰত পৰি আছে লণ্ডনত UK লণ্ডন তাৰপিছত UK আৰু লণ্ডন একে বাৰু তাৰপিছত UKৰ আণ্ডাৰতে লণ্ডন তাৰপিছত তোমাৰ অষ্ট্ৰেলিয়া তাৰপিছত USA ডিফাৰেণ্ট প্লেচত পৰি আছে ডিফাৰেণ্ট প্লেচত যাই খাই বৈ ঘূৰি মানে ৰয়েল লাইফ এনজয় কৰি আছে বাট যিখিনি নৰ্মেল ষ্টুডেণ্ট সেইবোৰে চাফাৰ কৰিব লগা হৈছে যে আনএমপ্লয়মেণ্ট তাৰপিছত এডুকেশ্যন ভালকৈ পোৱা নাই চাকৰি ভালকৈ পোৱা নাই সেনেকুৱা মানে চাফাৰ কৰিব লগা হৈছে যিবোৰ নৰ্মেল পিপল সেইকাৰণে একচুৱেলি যিবোৰ পলিটিচিয়ানৰ ল'ৰা ছোৱালী বাহিৰত যায় ৰয়েল লাইফ এনজয় কৰি আছে মানে কিবা কিবি খাই আছে ঘূৰি আছে বিলাতী গাড়ী লৈ মানে ডাঙৰ ৰ'লছ ৰয়েছ বা মাৰ্চিডিজ লৈ ঘূৰি আছে সেইবোৰ যেতিয়া এক্সপ'জ কৰিবলৈ লৈছে নেপালী ষ্টুডেণ্টছ অৰ্গেনাইজেশ্যনে বা নেপালী যিবোৰ ষ্টুডেণ্ট অৰ্গেনাইজেশ্যন আছে সিহঁতে এক্সপ'জ কৰিবলৈ লৈছে তেতিয়া কি কৰিছে এই ছ'চিয়েল মিডিয়া ফেচবুক হওক টুইটাৰ হওক ইনষ্টাগ্ৰাম হওক বা তোমাৰ ইউটিউব হওক এভৰি ছ'চিয়েল মিডিয়া বন্ধ কৰি দিছে নেপাল গভৰ্ণমেণ্ট বা পলিটিচিয়ানে কিয়নো সিহঁতৰ ল'ৰা ছোৱালীক এক্সপ'জ কৰি আছে যে বাহিৰত যায় সিহঁতে ৰয়েল লাইফ এনজয় কৰি আছে এয়াশী লাইফ এনজয় কৰি আছে আৰু আমি ইয়াতে আনএমপ্লয়মেণ্টত ভুগি আছোঁ এডুকেশ্যনৰ ভুগি আছোঁ পইচাৰ দিশত আমি ডাউন যাই ভুগি আছোঁ নোখোৱাকৈ মৰি আছোঁ কিবা কিবি মেইন ৰিজনটো হ'ল পলিটিচিয়ানৰ ল'ৰা ছোৱালী বাহিৰত যায় এয়াশী জীৱন এনজয় কৰি আছে সেইকাৰণে প্ৰটেষ্ট হৈছে ষ্টুডেণ্ট ওলাই আহিছে হাজাৰ ষ্টুডেণ্ট ওলাই আহিছে আৰু প্ৰটেষ্ট কৰিছে অভাৰ দেন 20 ষ্টুডেণ্ট ইতিমধ্যে ডেথ হৈ গৈছে নেপাল আৰ্মি নেপাল পুলিচৰ লগত সংঘাতত মৰিব লগা হ'ল আনএমপ্লয়মেণ্ট এণ্ড মেইন প্ৰটেষ্টটো আছিল যে ষ্টুডেণ্টবোৰে কি কৰিছে এক্সপ'জ কৰিছে যে পলিটিচিয়ানৰ ল'ৰা ছোৱালী বাহিৰত যায় কি কৰি আছে এই নেপালৰ পইচাৰে এনজয় কৰি আছে বাহিৰত মানে ইমান টকা ক'ত পায় এজন পলিটিচিয়ানৰ ল'ৰা ছোৱালী ইমান টকা ক'ত পায় ইমান বাহিৰত পৰি আছে ইমান বাহিৰত খাই আছে তাৰপিছত বেলেগ কিবা কিবি এনজয়েবল যিমান ভাবিব পৰা যে বাৰত গৈছে বা পাবত গৈছে ক'ৰবাত ডিস্কো ক্লাবত গৈছে সেইবোৰ যেতিয়া মানে এক্সপ'জ কৰিছে বাহিৰ মানুহৰ সন্মুখত আনিছে নেপালী যিবোৰ কমিউনিটি আছে চবৰ যিমান মানুহ আছে নেপালৰ সকলোৰ সন্মুখত যেতিয়া আনিছে তেতিয়া গভৰ্ণমেণ্টে কি কৰিছে বা পলিটিচিয়ানে কি কৰিছে ছ'চিয়েল মিডিয়া বেন কৰিছে এয়া হ'ল জেনজিৰ মানে প্ৰটেষ্ট মানে ইউথৰ প্ৰটেষ্ট এটা নেপালী ইউথৰ প্ৰটেষ্ট ৰিগাৰ্ডিং আনএমপ্লয়মেণ্ট কি হৈছে আৰু কিয় প্ৰটেষ্ট কৰিছে মই জনাই দিছোঁ চ' এইখিনি হ'ল মেইন ৰিজন আৰু বৰ্তমান নেপাল গভৰ্ণমেণ্ট একদম হাবাথুৰি খাই আছে মেইন কথা ইয়াতে এটা কথা ক'ব খোজোঁ
আমাৰ অসমত বা ইণ্ডিয়াত কিছুমান দালাল আছে, এইটো মই পাৰ্চনেলি কৈছোঁ দেই, কিছুমান পলিটিচিয়ানৰ দালাল আছে। সেই দালালবোৰে ভাবে যে আমিয়ে চব কিবা, কিন্তু সেই দালালবোৰৰ ছাইডত কিছুমান পহু থাকে, পহু, বুজিছা, পহু থাকে। সেই পহু মই ভয় কৰা নাই দেই কাকো, মই একদম বিন্দাছ কৈছোঁ, কাৰণ মই একো বেয়া কথা কোৱা নাই বা কোনো গভমেণ্টৰ এগেইনষ্টত কোৱা নাই। কিছুমান দালাল বুলি কৈছোঁ, কিছুমান দালাল আছে। যেনেকৈ কেইদিনমানৰ আগত মোক ধমকি এটা দিছিল, মই কিবা এটা কৈছিলোঁ কাৰণে মোৰ ফেচবুকত মোক ধমকি এটা দিছিল। আমাৰ কনষ্টিটুৱেঞ্চি লৈ মানে কিবা এটা কৈছিলোঁ, তাৰে পাৰ্মানেণ্ট যিটো বিধায়ক তাৰে দালাল এজনে কৈছিল। এই দালালৰ ছাইডত কিছুমান পহু থাকে, বহুত ভুকিব লগা, য়ং জেনেৰেশ্যন, বাট এই 500 টকা চাহ খাবৰ লোভত মানে কি কৰে, নিজক বিক্ৰী কৰি দিয়ে। আজি তুমি যিমান আমি ষ্টুডেণ্ট বা যিমান প্ৰটেষ্ট হয়, কিন্তু কোনো পলিটিচিয়ানৰ ল'ৰা, কোনো পলিটিচিয়ানৰ ছোৱালী প্ৰটেষ্ট কৰিব দেখা পোৱা যোৱা নাই আজিলৈকে। সিহঁতে ভাল শিক্ষা অনুষ্ঠানত এডুকেশ্যন লৈ আছে বা ভাল এডুকেশ্যন ছিষ্টেমত পঢ়ি আছে। ক'তো মানে এই আমাৰ নহয়, কিছুমান এই মানে দালালৰ লগত চলা ফিৰা কৰা সেই ষ্টুডেণ্টৰ নিচিনা মানে ঘূৰি ফুৰা নাই। একদম অনেষ্ট কথা কৈছে, যিবোৰে চাই আছা, এই দালালৰ লগত ঘূৰি ফুৰা নাই, প্ৰটেষ্ট কৰা নাই, মানে এনেই প্ৰটেষ্ট ভাল মনোভাৱত প্ৰটেষ্ট কৰাটো ভাল। প্ৰটেষ্ট কৰিলে বহুত কিবা শিকিব পাৰি, ভাল মনোভাৱত কৰিব লাগে, কিন্তু দালালি কৰি ঘূৰি ফুৰা নাই যে পঢ়া বাদ দি কিবা ক'ৰবাত আন্দোলন কৰিব গৈছে, এনেই আন্দোলন কৰিব গৈছে, কিবা কিবি কৰিব গৈছে, কাৰোবাক উচ্ছেদ কৰিব গৈছে, কাৰোবাক দম দিব গৈছে, কোন হিন্দু কোন মুছলিম ডিচাইড কৰিব গৈছে, বা আৰু কি যে জাতিৰ নামত ক'ৰবাত গৈছে। কিন্তু কোনো পলিটিচিয়ানৰ ল'ৰা ছোৱালী কেতিয়াও দেখিছা নেকি? মোক কমেণ্টত জনাবা যে জাতিৰ নামত, ধৰ্মৰ নামত, ৰিলিজনৰ নামত ক'ৰবাত প্ৰটেষ্ট কৰা। যিমান কৰে এই নৰ্মেল লয়াৰ আৰু মিডিল ফেমিলিৰ ল'ৰা ছোৱালী। কিয় 500 টকাত বিক্ৰী যায়, একদম অনেষ্ট কথা, 500 টকাত বিক্ৰী যায়, 500 টকাত বিক্ৰী যায়। তাৰপিছত কি কৰে যায় আৰু। বাট যিবোৰ পলিটিচিয়ানৰ ল'ৰা ছোৱালী আছে, সিহঁতে কেতিয়াও এইবোৰত ইনভলভ নহয়। সিহঁতে মই যোৱা কেইদিন আগত চাইছোঁ, কোনোবা মন্ত্ৰীৰ মানে ল'ৰা ছোৱালী ইউকেত পঢ়ি আছে, অষ্ট্ৰেলিয়াত পঢ়ি আছে, অষ্ট্ৰিয়াত পঢ়ি আছে, লণ্ডনত পঢ়ি আছে। বাট আমি ইয়াতে গভমেণ্ট স্কুলত পঢ়ি আছোঁ। বা সেইখিনি ভাবিব লাগে ষ্টুডেণ্টে, আমি গভমেণ্ট স্কুলত ইয়াতে পঢ়ি আছোঁ, বা অসম গভমেণ্টে এডুকেশ্যনত বহুত কিবা কিবি দিছে, আগৰ পৰাই দি আহিছে, কিন্তু বহুত কিবা কিবি লেপছো আছে। কিন্তু যিখিনি দিছে ভালকৈ ইউটিলাইজ কৰিব লাগে, ৰিয়েল কথা, ভালকৈ ইউটিলাইজ কৰিব লাগে। ইউটিলাইজ কৰি যোনে হওক, যোন গভমেণ্টে হওক, অসম গভমেণ্ট মিনছ অসম গভমেণ্ট, তাতে বেলেগো আহিব পাৰে, আজি কোনোবা আছে, কালি বেলেগ কোনোবা আহিব, কিন্তু যিখিনি দিছে সেইখিনি লৈ ভালকৈ পঢ়িব লাগে। এই ফাল্টু গৈ নিজৰ টাইম ৱেষ্ট কৰাটো খুবেই বেয়া। আৰু কিছুমান এই দালালবোৰৰ কেতিয়াও মানে পিছত পৰিব নালাগে। দালালবোৰে কেৱল তোমাক ইউজ কৰিব। তোমাৰ দালালে পইচা পাব, দালালে ওপৰৰ পৰা পূৰা 20 লাখ 30 লাখ আনিব, কিন্তু তোমাক কি খুৱাব? 500 টকা এটা দিব, ৰিচাৰ্জ কৰি দিলাক মোবাইলৰ, তুমি হেপ্পী। আৰে ভাই, 500 টকা আজিকালি দিন হাজিৰাও নহয়, আৰু তুমি দালালৰ লগত ঘূৰি আছা। চ' এইখিনি কথা কৈছোঁ। নেপালত প্ৰটেষ্ট চলি আছে। বেয়া লাগিছে যে অভাৰ দেন 20 ষ্টুডেণ্ট মানে ডেথ হৈ গ'ল। আৰু কিয় ডেথ হৈ গ'ল? যে প্ৰটেষ্ট কৰিব আহিছে এগেইনষ্ট, মানে কি যে এজনে নেপালীত কৈছে যে মই ইয়াতে আনএমপ্লয়ড, মই ইয়াতে কষ্ট কৰি পঢ়ি আছোঁ, আৰু আমাৰ টকাৰে, নেপালৰ টকাৰে বাহিৰত পলিটিচিয়ানৰ ল'ৰা ছোৱালীয়ে এনজয় কৰি আছে, বাৰত ডান্স কৰি আছে, ডিস্ক'ত ঘূৰি আছে, আৰু বিলাতী গাড়ী লৈ ঘূৰি আছে। সেনেকুৱা মই ষ্টেটমেণ্ট মই ইমান নেপালী নাজানো, দুই এটা জানো। বাট মোৰ এজন ফ্ৰেণ্ড আছে, সেই ফ্ৰেণ্ডক মই জনাইছোঁ, JNBৰ মোৰ ফ্ৰেণ্ড, যে এইখিনি মোক কনভাৰ্ট কৰচোন, কি কৈছে। সিও জনালে যে এনেকুৱা কথা, একচুৱেলি নেপালত এনেকুৱা হৈ আছে। সি নেপালী ল'ৰা হয়, চ' সেনেকুৱা জনালে, বঙাইগাঁৱৰ। চ' এনেকুৱা কথা। চ' এই দালালবোৰ আছে, দালালবোৰৰ পাছ কেতিয়াও, যিমান ষ্টুডেণ্ট আছা, দালালবোৰৰ পাছ কেতিয়াও ধৰিব নালাগে, দালালৰ লগত থাকিবই নালাগে। দালালবোৰে কেৱল ইউজ কৰিব জানে মানুহক, চিধা কথা। আৰু পলিটিচিয়ানৰ যিকেইটা দালাল থাকে, সেইকেইটা কেৱল খোৱাৰ কাৰণে দালাল, একদম দালাল। মই কেইদিন আগত ফেচবুক এটা পষ্ট কৰিছিলোঁ, তাতে মোক হুমকি দিছে। ভাই, হুমকি দি মোক একো কৰিব নোৱাৰা, মোৰ কনষ্টিটুৱেঞ্চিত একো হোৱা নাই, মই কমেই এইটো।
বা তোমাৰ কনষ্টিটিউয়েন্সিত বা তোমাৰ এৰিয়াত যোনজন MLA আছে তোমাৰ MLA কিবা কৰা নাই সেইটো তুমি অবভিয়াছলি ক'ব লাগিব মই অবভিয়াছলি ক'ম মই মাত মাতিম তাৰ কাৰণে তুমি কিবা কৰা নাই বা ৰাস্তা ঘাট কৰা নাই সাপোজ আমাৰ তাতে এটা ৰাস্তা আছে একো হোৱা নাই তুমি ৰাস্তা বনাই দিয়া মই কৈছোঁ তুমি ৰাস্তা ঠিক কৰা তুমি চেনচন আনা গভৰ্ণমেণ্টৰ পৰা অসম গভৰ্ণমেণ্টৰ পৰা চেনচন আনিব লাগিব তুমি MLA হয় তোমাক মানুহে ৰাইজে ভোট কৰিছে চ' এইখিনি কথা বেছি একো নক'লোঁ ক'বলৈ বহুত থাকে পলিটিক্স মানে আমিও গম পাওঁ পলিটিক্সৰ কি চলে কি নচলে আমিও গম পাওঁ বাট নকওঁ এইকাৰণে যে বহুত কণ্ট্ৰভাৰ্চি হয় বাট আজি এইখিনি কথা ক'লোঁ যে দালালৰ পিছত নাথাকিবা নিজৰ পঢ়াৰ ওপৰত ধ্যান দিয়া নিজৰ পঢ়াৰ ওপৰত অনলি পঢ়াৰ ওপৰত যিমানখিনি যোন গভৰ্ণমেণ্টে যিমানখিনি দিছে লোৱা এডুকেশ্যন ছিষ্টেম যিমানখিনি দিছে যিমান টিচাৰ দিছে আজি টিচাৰ নাই তুমি টুইট কৰি দিয়া আজি তোমাৰ কলেজত বা স্কুলত টিচাৰ নাই তুমি ফেচবুকত লিখি দিয়া কোনোবা নহয় কোনোবা মানুহে একশ্যন ল'বই বুজিছা চ' যোন গভৰ্ণমেণ্টে হওক আজি বেলেগ আছে কালি বেলেগ হ'ব কিন্তু নিজৰ এই দালালৰ পিছত থাকিব নালাগে নিজৰ ষ্টাডি নিজে ৰাখিব লাগে নিজে কৰি থাকিব লাগে এইখিনি মোৰ যিহেতু মোৰ চেনেলটো এডুকেশ্যন পাৰপজ বা মোৰ চেনেলত ষ্টুডেণ্ট আছে সেইকাৰণে কৈছোঁ আদাৰৱাইজ মই নক'লোঁ হয় এই নেপালত কি হৈছে মই নক'লোঁ হয় কিন্তু বেয়া লাগিছে ষ্টুডেণ্ট ওলাই আহিছে আনএমপ্লয়েড মই আনএমপ্লয়েড কিন্তু মই পঢ়ি আছোঁ হোপ আছে মোৰো কেতিয়াবা দুখ লাগে যে মই বাহিৰত পঢ়িব যোৱা নাই মই নিজে যিমানখিনি আহিছোঁ নিজে আহিছোঁ বা নিজে কৰি আছোঁ চ' ময়ো বেলেগত পঢ়াৰ মন আছিল কিন্তু পঢ়িব পৰা নাই টকাৰ আমি মিডল ক্লাছ ফেমিলি কিন্তু এনেকুৱা মানে যেনেকুৱা নেপালত হৈছে সেনেকুৱা হ'ব নালাগে যে পলিটিচিয়ানৰ ল'ৰাই বাহিৰত IIC কৰি আছে ইভাগে খাব পোৱা নাই নেপালত ভালকৈ মেক্সিমাম মানুহ আনএমপ্লয়েড মেক্সিমাম ষ্টুডেণ্ট আনএমপ্লয়েড টকাবোৰ ক'ত পায় পলিটিচিয়ানে ইমান টকা ক'ত পায় পলিটিচিয়ানৰ ল'ৰাই সেইটো কুৱেশ্যন কৰোঁতে ছ'চিয়েল মিডিয়া বেন চ' ইউথ জেনেৰেশ্যন নেপালৰ ইউথ জেনেৰেশ্যন এই প্ৰটেষ্ট থেংক ইউ এভৰিৱান প্লিজ কমেণ্ট জনাবা আৰু নিউজ চাবা তোমালোকে